এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আকৌ 2024 চনত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে। অহা 31 জুলাই তাৰিখৰ ভিতৰতেই কিন্তু আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাই কৰিব লাগিব আবেদন। তো আপোনালোকে যদি 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছিল তেন্তে কেনেকৈ 2024 চনত অনলাইন এপ্লিকেশ্যন কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি অমৃত বৃক্ষ আন্দোলন লিখি জাষ্ট সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলন যে লিখা আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত ওপৰত ৰাইট ছাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন যে দিয়া আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে লেফ্ট ছাইডত কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা আপোনালোকে একেবাৰে তলত দুটা অপশ্যন চাব পাৰিব ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব যদিহে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছিল। তো ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিব মোবাইল নাম্বাৰ। তো মোবাইল নাম্বাৰ যে লিখা আছে এইটো ঘৰত আপোনালোকে 2023 চনত অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰখন ইয়াতে বহাই দিব। তো বহাই দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব জেনেৰেট OTP। তো জেনেৰেট OTP যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন OTP আহিব। OTPটো অহাৰ পিছত এণ্টাৰ 6 ডিজিট অন টাইম পাছৱাৰ্ড যে লিখা আছে তাৰ তলৰ ঘৰত বহাই দিব। তো OTPটো বহাই দিয়াৰ পিছত আপোনালোকে অকমান তলত লিখা চাব পাৰিব সাবমিট। তো সাবমিট যে লিখা আছে সাবমিট অপশ্যনত আপোনালোকৰ ক্লিক কৰি দিব লাগিব। তো সাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিব সাৰ্চ ৰিজাল্ট। তো তাৰ অকমান তলতে আপোনালোকে নিজৰ নামখন চাব পাৰিব, লগতে আপোনালোকৰ নিজৰ ফুল এড্ৰেছখন চাব পাৰিব। তো ইয়াৰ পিছত তলত লিখা চাব পাৰিব ৰিনিউ। তো ৰিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ৰিনিউ ছাকচেছফুলি। তো আপোনালোকৰ 2023 চনৰ ৰেজিষ্ট্ৰেশ্যনখন 2024 চনৰ বাবে অলৰেডি ৰিনিউ হৈ যাব। তো ইয়াতে এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাব পাৰিব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে থৈ দিব, ফিউচাৰত যদি কোনো কামত প্ৰয়োজন হয় তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। তো এনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনৰ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ এপ্লিকেশ্যনখন 2024 চনৰ বাবে নিজৰ মোবাইল দি ৰিনিউ কৰি ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো